মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। অসম জাতীয় বিদ্যালয়ৰ ৩য় শ্ৰেণীৰ আপোন পাঠৰ মাহবোৰৰ গীত এই পদ্ধতিৰ বাকী থকা প্ৰশ্ন উত্তৰসমূহ তোমালোকলৈ লৈ আহিছোঁ। ইয়াৰ আগৰ ভিডিঅ'ত পদ্ধতিৰ আগৰ প্ৰশ্ন উত্তৰসমূহ দিয়া হৈছে। যদিহে তোমালোকে ভিডিঅ'টো চোৱা নাই বা আগৰ ভিডিঅ'সমূহো চোৱা নাই, তেনেহ'লে চাই ল'বা। আৰু মোৰ ভিডিঅ'সমূহে যদি তোমালোকক সহায় সহযোগ কৰে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। লাইক শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাবা। আহাচোন বাকী থকা প্ৰশ্ন উত্তৰসমূহ কিনো আছিল তাকে আমি চাওঁ। ইয়াৰ আগৰ ভিডিঅ'ত তোমালোকৰ লগত বাক্য ৰচনা কেইটালৈকে কৰা হৈছিলে। আজি তোমালোকৰ লগত ৪ নম্বৰৰ পৰা আলোচনা কৰিম। ৪ নম্বৰত চোৱাচোন, চ'ত বহাগ কোনটো ঋতুত পৰে সেই কথাটো তোমালোকক লিখিব দিছে। তাৰপিছত জেঠ আহাৰ শাওণ ভাদ এইকেইটা ঋতুকেইটা কোনকেইটা মাহত অসমীয়া মাহত পৰে চোৱাচোন। অসমীয়া মাহকেইটা কোনটো মাহত কোনটো ঋতু পৰে তাৰ কথাই উল্লেখ কৰিব দিছে। মই তোমালোকক দেখাই দিছোঁ চোৱাচোন। এইকেইটা প্ৰশ্নত থকাকেইটা তোমালোকে কিতাপখনত দেখাওঁতেই বুজি পাইছা চাগে। তোমালোকৰ লগত নিশ্চয় কিতাপ আছে। এতিয়া চ'ত বহাগটো বসন্ত ঋতুত পৰে। তাৰপিছত জেঠ আহাৰ গ্ৰীষ্ম, শাওণ ভাদ বৰ্ষা, আহিন কাতি শৰৎ, মাঘ ফাগুন হেমন্ত আৰু এইটো মাঘ ফাগুন নহয়, ক্ষমা কৰিবা, এইটো আঘোণ পুহ হয়। মই মাঘ ফাগুন বুলি পতককৈ দি দিলোঁ। তোমালোকে আঘোণ কৰি ল'বা। আঘোণ আৰু পুহ এইকেইটা নহয়। আঘোণ পুহত হয় হেমন্ত, তাৰপিছত মাঘ ফাগুনত শীত। তোমালোকে এইকেইটা এনেকেদৰে লিখি ল'বা। এইকেইটা উত্তৰ হয়। এই ছাইডটোৰ এইকেইটা হয় উত্তৰ। ইয়াত এইটো প্ৰশ্নত আছে, কিতাপখনত তোমালোকে চালেই গম পাবা। তাৰপিছত ৫ নম্বৰত আছে ভাবা আৰু উত্তৰ উলিওৱা। চৰাইও নহয় মই, জন্তুও নহয়, নিশাচৰ বুলিলে মানুহে মোৰ কথাই কয়। এইটো বাদুলিৰ কথা কৈছে। আৰু লগতে তোমালোকলৈ মই অতিৰিক্ত প্ৰশ্ন উত্তৰ কেইটামান লৈ আহিছোঁ। তোমালোকে চাবাচোন, এনেদৰেও প্ৰশ্ন আহিব পাৰে। বহাগ মাহত কি হয়? গছৰ ডালত কপৌ ফুল ফুলে বহাগ মাহত। তাৰপিছত হিম মানে কি? হিম মানে নিয়ৰ। এতিয়া হিমৰ ঠাইত তোমালোকৰ লগত ইয়াত আছে ব্যাকুল মানে কি? এনেদৰেও আহিব পাৰে। বা আকাশবন্তি কিনো? আকাশবন্তি মানে কি? তেনেদৰে শব্দবোৰ আহিব পাৰে। অকল যে হিমেই আহিব সেইটো নহয়। সেইকাৰণে কৈছোঁ যে প্ৰত্যেকটো পাঠৰ তলত থকা শব্দ অৰ্থসমূহ তোমালোকে মনত ৰাখিবলৈ যত্ন কৰিবা। তাৰ পাছতে চোৱা, দুবৰি বন কিয় তিতি থাকে? দুবৰি বন হিমত তিতি থাকে। হিম কি মাহত পৰে? আহিন মাহত হিম পৰে। যিটো আমি আহিন মাহত হিম পৰে হয় নে? ভিজি থাকে গোটেই বনবোৰ। তাৰপিছত আকাশবন্তি কি মাহত জ্বলায়? কাতি মাহত জ্বলায়, হয়নে নহয় বাৰু? যেতিয়া কাতি বিহুৰ আন এটা নাম তোমালোকে জানানে বাৰু? কাতি বিহুক কঙালী বিহু বুলিও কয়। তোমালোকে নিশ্চয় চাগে গম পাইছা। সেই কাতি বিহুত আকাশবন্তি জ্বলোৱা হয়। তাৰপিছত বছৰৰ শেষ মাহটোৰ নাম কি? বছৰৰ শেষ মাহটোৰ নাম চ'ত। এনেদৰে তোমালোকৰ প্ৰশ্ন আহিব পাৰে। সেয়েহে তোমালোকে পদ্ধতি মনত ৰাখিবলৈ যত্ন কৰিবা। তেতিয়া তোমালোকৰ কাৰণে সহজ হৈ পৰিব। আজিলৈ ইমানতে ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।